নগাঁৱৰ চামগুৰিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দিব্যাংগ শিশুসকলৰ বাবে বিশেষ গ্ৰীষ্মকালীন স্বাস্থ্য পৰীক্ষা শিবিৰ। নগাঁৱৰ ৰূপহী শিক্ষা খণ্ডৰ অন্তৰ্গত দিব্যাংগ শিশুসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত কৰা হৈছে সজাগতামূলক শিবিৰ। নগাঁৱৰ চামগুৰিৰ ৰূপহী শিক্ষা খণ্ডৰ অন্তৰ্গত বহু কেইগৰাকী দিব্যাংগ শিশুক কৰা হয় স্বাস্থ্য পৰীক্ষা। আনহাতে জন্মৰে পৰা হাৰ্টৰ ৰোগ ধৰা পৰা প্ৰায় 6গৰাকীকৈ শিশুক RBSCৰ তৰফৰ পৰা চৰকাৰীভাৱে চিকিৎসা লাভ কৰি সুস্থ হৈ উঠা শিশুসকলক সম্বৰ্ধনা জনাই স্বাস্থ্য বিভাগৰ তৰফৰ পৰা। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰৱা লাইভ। মেহবুবা আলম বেগম বেগম তেওঁ অপাৰেশ্যন সাৰ্জাৰী কৰি আহিছিলে তাৰে আপোনাৰ ফুলৰ নাম আছে আমাৰ BPM বাইদেউ আহিছে, তেওঁ কিন্তু এখন গামোচা পিন্ধাব। আদৰণি জনাব আমাৰ RBSC ডক্টৰ দিলীপ চন্দ্ৰ বৰা। আজি আমাৰ কেম্পটো হৈছে আমাৰ মাল্টি স্পেচিয়েলিটি কেম্প। আমাৰ BO অফিচৰ থ্ৰুদি SSC থ্ৰুদি আমি কেম্পটো কৰিছিলোঁ। দুটা পাৰ্টি আমি যোগাযোগত, কাৰণ তেওঁলোকৰ আমাৰ কেম্প এটাও আছে। আমাৰ লগত ফোন কৰিলে আমাৰ লগত কথা পাতি পেলাই আমাৰো কেম্প এটা হ'বলগীয়া আছে। একেলগে দুটা টিমে যিহেতু আমাৰ একেখনেই মঞ্চ, গতিকে আমি যৌথভাৱে আমি একেলগে কৰিলোঁ। কৰাৰ ফলত মানে কি হ'ল, আমাৰ আগৰ ছাৰে কোৱা মতে যিখিনি কেছ আমাৰ 6জনৰ অপাৰেশ্যন ছাকচেছফুলি হৈ আহিছে, তেওঁলোক সফল হৈছে আৰু আমাৰ 3জন এতিয়াও অপাৰেশ্যন কৰিবলৈ আছে, ডিটেক্ট হৈছে আজি কেম্পত। আজি অকল হাৰ্টৰে নহয়, আমাৰ চকুৰ পৰা আদি কৰি নাৰ্ভৰ পৰা আদি কৰি সকলো বিভাগৰে আমাৰ আজি স্কেনিং হৈ আছে, প্লেটৰো হৈ আছে। আৰু উৎপাতৰ আমাৰ আৰু 2জন পেচেণ্ট আছে। আমি যোগাযোগ কৰিছোঁ গুৱাহাটীৰ লগত, তেওঁলোকে ডেট দিব আৰু সেইমতে আমি গাড়ী দি ইয়াৰ পৰা পঠিয়াই দিম। আৰু প্ৰত্যেক পেচেণ্টকে আমি গাড়ী দি একবাৰ আমাৰ ফালৰ পৰা পঠিয়াই দিওঁ। তাৰপিছত তেওঁলোকে বাকীখিনি প্ৰচেছিং তেওঁলোকে কৰি থাকে। প্ৰত্যেক বছৰে কিমান মান এনেকুৱা আমাৰ প্ৰত্যেক বছৰে মানে 3-4জন হাৰ্টৰ পেচেণ্ট ওলায় আৰু 4-5জন মান উৎপাতা তেনেকুৱা ওলায় আৰু ক্লাবটোতো 2-1 ওলায়। আৰু যিমান পৰা আমাক এটা বাৰ্থ ডিফেক্টৰ পৰা মানে যে জন্ম হোৱাৰ পৰা আমি লগাওঁতো, সেইটো কাৰণে মানে ধৰক আমাৰ মেক্সিমাম তেনেকুৱা কেছ ওলায় আৰু আমি আজিলৈকে তেওঁলোকক সফল হৈছোঁ। আৰু কিছুমান মানে গাৰ্জেণ্টে অলপ ভয় খায়, যাবলৈ নাজানে, কিছুমান অনুন্নত কিছুমান গাৰ্জেণ্ট আছে, তেওঁলোকক যাতে উৎসাহিত হয় এই ল'ৰা ছোৱালীখিনিক আজি মাতিছোঁ, যাতে তেওঁলোকে যিকেইজন আমাৰ হাৰ্টৰ আৰু 2-3জন পেচেণ্ট আছে তেওঁলোকে যাতে আমাক এই ক্ষেত্ৰত সহযোগ কৰে, মানে বুজি পায়, ভয়টো ভাঙে, এওঁলোকে বুজাব। গতিকে আমাৰ তেতিয়া কামখিনি কৰিবলৈ সুবিধা হয়। সেইটোৱে ক'ব বিচাৰিছোঁ যে অভিভাৱকসকলক এইটোৱে জানিব বিচাৰিছোঁ যে তেওঁলোকক বহুত কিছুমান মানুহৰ বাপেকে নাইকিয়া, কাৰোবাৰ কিবা নাইকিয়া, একে খেতিয়ক মানুহ 1-2জন আহিছিলে চাহ বাগানৰ পৰা, তেওঁলোকে মাকহঁতে অবুজন, একো নাজানে, তেওঁলোককো বুজাব লাগিব, কাউন্সিলিংটো দিব লাগিব। সেইকাৰণে তেখেতসকলকো মাতি আনিছিলোঁ যে তেওঁলোকৰ সৈতে কাউন্সিলিংটো দিয়াম। আমাৰ ফালৰ পৰা আমি এইখিনি প্ৰচেষ্টা কৰি যাতে আমাৰ এই 6জন ল'ৰাক যিহেতু আমি জীৱন দান দিব পাৰিছোঁ, যিহেতু হাৰ্টটোৱে আমাৰ জীৱনটো, আৰু আমি জীৱন দান দিব পাৰিছোঁ, তেনেকৈ তেওঁলোকো দান হওক, আমাৰ লক্ষ্য উদ্দেশ্য যাতে মহান হওক, এই উদ্দেশ্যে আজি অকণমান কষ্ট কৰি আপোনালোককো মাতিছোঁ। এইখিনি কাম আমি কৰিবলৈ লৈছোঁ। আজি 50জন মান ছাত্ৰ ছাত্ৰী আহিছে। হাৰ্টৰ 3জন ধৰা পৰিছে, বেছি হ'ব ন, তথাপিতো 3জন আমি ডেট হৈছে। আমাৰ স্পেচিয়েলিষ্ট ছাৰ আছে, তেখেতে ফাইনেল যেতিয়া আমাক লিখি দিব, তেতিয়া আমি লাহেকৈ গুৱাহাটীলৈ তেওঁলোকক ৰেফাৰ কৰিব। সম্পূৰ্ণৰূপে চৰকাৰীভাৱে এইটো বিনামূলীয়াভাৱে কৰা হৈছে। আজি আমাৰ ৰূপহী শিক্ষা খণ্ডৰ দ্বাৰা অসম সৰ্বশিক্ষা অভিযান মিছনৰ যি আমাৰ সৰ্বাত্মক শিক্ষা যিটো বিভাগ আছে, সেই সৰ্বাত্মক শিক্ষা বিভাগৰ সহযোগত আৰু আমাৰ চামগুৰি যিটো ব্লক PHC আছে তেখেতসকলৰ সহযোগত আমাৰ ৰূপহী শিক্ষা খণ্ডৰ যিবিলাক আমাৰ ফিজিকেলি যিবিলাক ডিজেবল শিশুসকল আছে, দিব্যাংগ শিশুসকল আছে, এই শিশুসকলৰ গ্ৰীষ্মকালীন স্বাস্থ্য শিবিৰ ইয়াতে অনুষ্ঠিত কৰা হৈছে। ইয়াতে স্বাস্থ্য পৰীক্ষা শিবিৰ। তো আজি ইয়াতে আমাৰ গোটেই শিক্ষা খণ্ডৰ বিভিন্ন অঞ্চলৰ পৰা আমি শিশুসকলক, দিব্যাংগ শিশুসকল ইয়ালৈ আহিছে আৰু তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে।
স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকৰ প্ৰয়োজনীয় তেওঁলোকে নিজে যিখিনি ট্ৰিটমেণ্ট প্ৰয়োজন আছে সেই প্ৰয়োজনীয় বিষয়ে তেওঁলোকক সজাগ কৰাইছে আৰু ইয়াৰ বাবে তেওঁলোকৰ গুৱাহাটী যাবলগীয়া আছে কিছুমান তেনেকুৱা ধৰণৰ কথাখিনি তেখেতসকলক জনোৱা হৈছে আৰু তাৰোপৰি যি আমাৰ অপেন হাৰ্ট চাৰ্জাৰী কৰাইছিলে আমাৰ প্ৰায় 5টা শিশু সেই শিশু কেইটাকো আজি ইয়াতে তেখেতসকলক আমি পৰিচয় কৰি দিয়াৰ লগতে সম্বৰ্ধনা দিয়া হৈছে সেই শিশুসকল আৰু কেইবাগৰাকীও শিশু তেওঁলোকৰ আমাৰ হাৰ্টৰ প্ৰব্লেম আমাৰ তাতে ধৰা হৈছে গতিকে তেখেতসকলে কি ধৰণে তেখেতসকলে সেইখিনি অপাৰেশ্যন কৰিবলৈ সুবিধা পাব আগলৈ তেওঁলোকক চিকিৎসাৰ কি ধৰণৰ তেওঁলোকে আগবাঢ়ি যাব লাগিব সেই বিষয়ে আজি আমাৰ এই PHC যোগেদি এটা পৰামৰ্শ তেওঁলোকক দিয়া হৈছে আৰু আমি আশা ৰাখিছো ইয়াৰ দ্বাৰা সেই দিব্যাংগ শিশুসকলৰ স্বাস্থ্যৰ সজাগতাখিনি স্বাস্থ্যখিনিৰ উন্নতি হোৱাৰ লগতে তেওঁলোকৰ শিক্ষা দীক্ষাত আগবাঢ়ি যাবৰ কাৰণে যিখিনি সহায়ৰ প্ৰয়োজন আছে সেই গোটেইখিনি দিশত আমাৰ এই স্বাস্থ্য শিবিৰটোৱে যথেষ্ট পৰিমাণে আমাক সহায় কৰিব বুলি আমি আশা ৰাখিছো গতিকে আৰু ইয়াত আমাৰ সহযোগিতাও যথেষ্ট পাইছে ইতিমধ্যে প্ৰায় 100তকৈ ওপৰৰ দিব্যাংগ শিশু ইতিমধ্যে ইয়াত আমাৰ পঞ্জীয়ন হৈছে আৰু তেওঁলোকৰ স্বাস্থ্য ইয়াতে পৰীক্ষা কৰা হৈছে